ডুমডুমাত পথ নিৰ্মাণত ব্যাপক বিসংগতি 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰৰ ময়মতালিৰ বাবে এৰাধৰাৰে চলিছে পথ নিৰ্মাণৰ কাম পথ নিৰ্মাণত নিয়োগ কৰা হৈছে শিশু শ্ৰমিক তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এটা পথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিবেদনৰ প্ৰথমেই চাই লওক এই দৃশ্য এয়া হৈছে ডুমডুমাৰ শংকৰদেৱ নগৰলৈ প্ৰৱেশ কৰা 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সম্প্ৰতি পথটোৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে কিন্তু অতি নিম্নমানেৰে চলিছে পথৰ নিৰ্মাণ কাৰ্য অভিযোগ অনুসৰি পথটো কেৱল জেচিবিৰে আঁচুৰি কেইটামান হিলগুটি পেলাই ব্লক স্থাপনৰ বাবে আগবাঢ়িছে ঠিকাদাৰ যি কথা এইসমূহ দৃশ্য চালি বুজিব পাৰি এই অভিযোগ অৱশ্যে আমাৰ নহয় স্থানীয় ৰাইজেই পথ নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ইফালে পথটোত পেলোৱা হিলগুটি বাগৰি গৈছে পথৰ কাষলৈ শুনক এগৰাকী স্থানীয় ব্যক্তিৰ এই অভিযোগ খান্দাটো খান্দিছে স্যাৰ কিন্তু কিমানখিনি খান্দিব লাগে সেইটোতো মই নাজানো হেৰি কৰিছে মানে আছুইছে আছুৰিছে অকল আছুইছে বুলি কয় হয় নহয় কিন্তু খানাটো নাই আছুইছে অলপ অলপ আছুৰিছে কিন্তু সাইডটো একো নমৰাকে দি দিছে যে কি বহিব ব্লকে বহিব না মই ৰাতিপুৱা সুধিছিলো ঠিকাদাৰে ক'লে সাইডটো হ'ব পকি কি পকি হ'ব সাইডটো পকা হ'ব বুলি কৈছে হয় কিন্তু ইয়াত কি কৰিলে এতিয়া বৰ্তমান এতিয়া ইয়াত মেটেলিং কৰি মেটেলৰ ওপৰত বালুখিনি পেলালে হয় ব্লক বহাব বুলি কৈছে হা উল্লেখ্য যে এটা পথ নিৰ্মাণ কৰাৰ পূৰ্বে সেই পথৰ বাবে আবণ্টন হোৱা পুঁজিৰ পৰিমাণ কিমান পথটোৰ দৈৰ্ঘ্য কিমান কোন বিত্তীয় বৰ্ষৰ পুঁজিৰ অধীনত পথটো নিৰ্মাণ কৰা হৈছে সেইসমূহ তথ্য নাম ফলক স্থাপন কৰি উল্লেখ কৰিব লাগে যদিও সেয়া একোৱে উল্লেখ কৰা হোৱা নাই এই কথাৰ পৰা এটা কথা স্পষ্ট হৈছে যে পথটোৰ নিৰ্মাণত আৰম্ভণিৰে পৰা সংঘটিত হৈছে বিসংগতি নীতিবহিৰ্ভূত এই নিৰ্মাণ কাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিছে ৰাস্তাটো নিৰ্মাণ কৰাটো শংকৰদেৱ নগৰ এইটো মই জানো ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে ভাল পাইছো কিন্তু ৰাস্তা নতুনকৈ নিৰ্মাণ হ'লে নাম ফলক থাকে আৰু তাতে আচলতে এটা এমাউণ্ট লিখা থাকে আৰু কিমান দিনৰ কাৰণে ৰিপেয়াৰিং কিমান দিনলৈকে থাকিব সেইটো ৰাইজৰ জ্ঞাতাতহে আচলতে এইটো লিখা হয় কিন্তু দেখা যায় ডুমডুমাৰ কেইবাখন ৰাস্তা একে নিশাতে বনোৱা ৰাস্তাও আমি দেখিছোঁ তো একে নিশা য'ত চৰকাৰৰ বা বিধায়কৰ আশীৰ্বাদ থাকিব মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ থাকিব তাত ৰাইজে আপত্তি কৰিলেও হয়তো নাখাটিব পাৰে ঠিক তেনেকৈ ধৰণে শংকৰদেৱ নগৰ কলনীৰ ব্যৱস্থাটো হৈছে ঠিকাদাৰ যিজন ঠিকাদাৰ তেওঁ ঠিকাদাৰ আচলতে কাম ভালমতে কৰিছে বুলি মই ক'বলৈ বিচৰা নাই তাত নিয়ম অনুসৰি যেনেধৰণে কাম হ'ব লাগে যিটো গাইডলাইন মতে কাম হ'ব লাগে সেই গাইডলাইন মতে কামটো হোৱা নাই খৰখেদাকৈ কৰাৰ অৰ্থটোৱে হ'ল যে যিমান সোনকালে পাৰে কামখিনি কৰি শেষ কৰিব বিচাৰে আৰু যিমান সোনকালে কৰিব খৰখেদা সিমান সোনকালে তাত ৰাস্তা নষ্ট হ'ব গতিকে মই ক'বলৈ বিচাৰিছোঁ যে যিজনে ঠিকাদাৰে কৰিছে তেওঁ ভালমতে কৰক গাইডলাইন মতে কৰক ইফালে জানিব পৰা মতে ডুমডুমা সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক ৰূপেশ গোৱালৰ অতি ঘনিষ্ঠ এগৰাকী ঠিকাদাৰ কল্যাণ চেতিয়াই এই পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছে অভিযোগ অনুসৰি বিধায়ক ৰূপেশ গোৱালৰ সোঁহাত স্বৰূপ হোৱাৰ সুবাদতেই নিজৰ মন মৰ্জিৰে চলিছে পথটো নিৰ্মাণৰ কাম আনহাতে ডুমডুমা পৌৰসভাৰ লগতে অভিযন্তাই সকলো দিশো কিয় মনো হৈ আছে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে অভিযোগ উঠিছে যে ঠিকাদাৰ আৰু অভিযন্তা মিলিত হৈ ধন আত্মসাৎ কৰাৰ প্ৰচেষ্টা চলাইছে ঠিকাদাৰজনে কৈছে যে ডুমডুমা সমষ্টিত যদি কাম ল'বলৈ হয় তেতিয়াহ'লে ঠিকাদাৰজনক প্ৰথমে লগ কৰিব লাগিব গতিকে ঠিকাদাৰৰ ই হ'ল বিধায়কৰ দালাল ঠিকাদাৰজন সেইকাৰণে কথা ক'বলৈ বিচাৰিছে সেইকাৰণে ৰাস্তা যিবিলাক হৈছে এতিয়া ৰিপেয়াৰিং হৈছে এটি ৰোড ৰিপেয়াৰিং হৈছে এইটো ইয়াৰ বিধায়ক কৰিছে মই নকওঁ পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰিছে গতিকে নীতি নিয়মৰ মাজেৰে শংকৰদেৱ কলনী ৰাস্তা হওক মই এইটো বিচাৰিম আৰু ডিপাৰ্টমেণ্টে চকু মুদা কুলিৰ দৰে থাকিলে নহ'ব ইয়াৰ ডিপাৰ্টমেণ্টৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া শদিয়ালৈ আহিছে আমি ইতিমধ্যে ইয়াৰ
এই সম্পৰ্কত অৱগত কৰিবৰ কাৰণে মানুহ পঠিয়াইছোঁ। গতিকে কাম কৰে নকৰে পিছৰ কথা। যদিহে তেওঁ কাম নকৰে আমি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম, বিভিন্ন পন্থা আছে। গতিকে ঠিকাদাৰক আমি সতৰ্ক কৰি দিছোঁ যে তেওঁ কাম কৰিবলৈ ভাল কৰক। ইয়াত তেওঁ ডুমডুমাত বিধায়কৰ তেওঁ দালালগিৰি কৰাটো ভাল পোৱা নাই। তেওঁ কাম কৰি কৰক, ঠিকাদাৰ হওক, যিকোনো ঠাইত কাম কৰিব পাৰে, গাইডলাইন মতে কৰক। যদি গাইডলাইন মতে নকৰে তেওঁ অভিযোগ থাকিব। আৰু ডিপাৰ্টমেণ্ট মানুহ ইয়াতে অন্তৰ্ভুক্ত হৈ আছে, যাৰ কাৰণে কৰিব পাৰিছে। গতিকে এই ধৰণে কাম ডুমডুমাত নহ'ব, যিকোনো সমস্যাত কৰক, ক'বলৈ নাই। তেওঁলোকে বালি দি পেলাই ৰাস্তা বনাওক, মাটি দি পেলাই বনাওক, আমাৰ ক'ব লগা নাই। গতিকে ডুমডুমাত গাইডলাইন মতে হ'বই লাগিব। আনহাতে কল্যাণ চেতিয়া নামৰ ঠিকাদাৰজনে পথ নিৰ্মাণত শিশু শ্ৰমিক নিয়োগ কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। পথ নিৰ্মাণত হোৱা বিসংগতিৰ এই অভিযোগ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ডুমডুমাৰ পৰা ৰূপম মোহনৰ ৰিপৰ্ট, আপডেট নাও।